নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আজিৰ নতুন ভিডিঅ'টোলৈ। আৰু এইটো ভিডিঅ'ত মই আপোনালোকলৈ ওৱান লাইনাৰ জিঅ'গ্ৰাফি জিকে কুৱেশ্যনছ লৈ আহিছোঁ, ঠিক আছে। চ' আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আৰু যদি ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব, আৰু যদি কিবা ছাজেশ্যন আছে তেনেহ'লে সেয়া মোক আপোনালোকে কমেণ্ট বক্সত জনাবলৈ পাৰে। আৰু এয়া যি আমাৰ আপকামিং গভৰ্ণমেণ্ট এক্সাম আহি আছে তাৰ কাৰণে লক্ষ্য ৰাখি এইটো ভিডিঅ' বনোৱা হৈছে। চ' ব'লকচোন আজি ভিডিঅ'টি আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে গোবি মৰুভূমি কোন দেশত আছে? গোবি ডেজাৰ্ট। তো এয়া হ'ব আপোনালোকৰ মংগোলিয়া বা চীন দেশত, ঠিক আছে। ঠিক তেনেধৰণে আমাৰ যি থাৰ ডেজাৰ্ট আছে, থাৰ ডেজাৰ্ট আমাৰ ভাৰতৰ ৰাজস্থানৰ এলেকাত আছে। আৰু তাতোতকৈ আপোনাৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন যে চাহাৰা ডেজাৰ্ট ক'ত আছে, তো আপোনালোকে সেয়া কমেণ্ট বক্সত কমেণ্ট কৰি ক'ব। তাৰপিছত নেক্সট কুৱেশ্যন নম্বৰ 2, কৃষি উৎপাদনৰ ক্ষেত্ৰত কোন দেশ শীৰ্ষত আছে? তো সেয়া হ'ব আপোনালোকৰ আনচাৰ আমেৰিকা। নেক্সট কুৱেশ্যন নম্বৰ 3, সকলোতকৈ বেছি বক্সাইট কোন ৰাজ্যত উৎপাদন হয়? তো সেয়া হ'ব আপোনালোকৰ উৰিষ্যা। নেক্সট কুৱেশ্যন নম্বৰ 4, প্ৰথমবাৰৰ বাবে ভাৰতত ৰেলগাড়ী কেতিয়া চলিছিলে? তো সেয়া হ'ব ডেট আপোনালোকৰ 16 এপ্ৰিল 1853 চনত। আৰু এয়া আপোনালোকৰ চলিছিলে মুম্বাইৰ যি বৰি বান্দাৰ, ঠিক আছে, বৰি বান্দাৰ ঠাইৰ পৰা আপোনালোকৰ থানে ইয়াৰলৈকে আপোনালোকৰ চলা হৈছিলে। তো টোটেল আপোনালোকৰ 34 কিলোমিটাৰ আপোনালোকৰ ট্ৰেভেল কৰিছিলে, ঠিক আছে। আৰু তাত আপোনালোকৰ টোটেল 3টা লোক'ম'টিভ অৰ্থাৎ ইঞ্জিন আছিলে, আৰু টোটেল আপোনালোকৰ 13টা পেছেঞ্জাৰ ডাবা আছিলে। তাৰপাছত নেক্সট কুৱেশ্যন নম্বৰ 5, গান্ধী সাগৰ বান্ধ কোন ৰাজ্যত আছে? তো সেয়া হ'ব মধ্যপ্ৰদেশ চম্বল নদীত। তাৰপাছত কুৱেশ্যন নম্বৰ 6, বিগ বেং থিয়ৰী কোনে দিছিলে? তো সেয়া হ'ব আপোনালোকৰ জৰ্জ লেমেণ্টিয়াৰ। তাৰপাছত নেক্সট কুৱেশ্যন নম্বৰ 7, ৰুৱাৰ প্ৰদেশ ক'ত আছে? তো সেয়া হ'ব আপোনালোকৰ জাৰ্মানী। তো আমাৰ ভাৰততো এটা ৰুৱাৰ অফ ইণ্ডিয়া বুলি ঠাই আছে, কোনটো ৰিভাৰ বেচিনক ৰুৱাৰ অফ ইণ্ডিয়া বুলি কোৱা হয়? তো সেয়া হ'ব আপোনালোকৰ দামোদৰ ৰিভাৰ বেচিনক, ঠিক আছে। দামোদৰ ৰিভাৰ বেচিনক ৰুৱাৰ অফ ইণ্ডিয়া বুলি কোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 8, বিশ্বৰ সবাতোতকৈ ব্যস্ত সামুদ্ৰিক মাৰ্গ কোনটো? তো সেয়া হ'ব আপোনালোকৰ নৰ্থ আটলাণ্টিক মহাসাগৰ। তাৰপাছত কুৱেশ্যন নম্বৰ 9, জজিলা সুৰংগ ক'ত আছে? তো সেয়া হ'ব আপোনালোকৰ লাডাখ। কুৱেশ্যন নম্বৰ 10, উত্তৰ আমেৰিকাৰ সকলোতকৈ ডাঙৰ দেশ কোনখন? তো সেয়া হ'ব আপোনালোকৰ কানাডা। ইয়াত আপোনালোকৰ টোটেল 50টা কুৱেশ্যন আছে, চ' আপোনালোকে স্কিপ নকৰিব, কণ্টিনিউ চাই যাব। কুৱেশ্যন নম্বৰ 11, কাবেৰী নদীৰ জলবিবাদ কোন দুখন ৰাজ্যৰ মাজত আছে? তো সেয়া হ'ব আপোনালোকৰ তামিলনাডু আৰু কৰ্ণাটক। কুৱেশ্যন নম্বৰ 12, কোন ৰাজ্যত সকলোতকৈ বেছি থাৰ্মেল এনাৰ্জি উৎপাদন কৰা হয়? তো সেয়া হ'ব আপোনালোকৰ মহাৰাষ্ট্ৰ। থাৰ্মেল এনাৰ্জি বিশেষকৈ কয়লা ইউজ কৰি পেলাই ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা হয়। কুৱেশ্যন নম্বৰ 13, ৰাষ্ট্ৰীয় জলমাৰ্গ 2 কোনখন নদীৰ হৈ পাৰ হৈ গৈছে? তো সেয়া হ'ব আমাৰ ব্ৰহ্মপুত্ৰ। বায়ুমণ্ডলীয় দাব কিহেৰে জোখা হয়? এটমস্ফেৰিক প্ৰেছাৰ কিহেৰে জোখা হয়? তো সেয়া হ'ব আপোনালোকৰ বেৰ'মিটাৰ। কুৱেশ্যন নম্বৰ 60, 1960 চনত সিন্ধু জলচুক্তি ক'ত কৰা হৈছিলে? সিন্ধু জলচুক্তি আপোনালোকৰ ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত এইটো চুক্তি এগ্ৰিমেণ্ট কৰা হৈছিলে। তো সেয়া হ'ব কৰাচী, ঠিক আছে। এইখনো আপোনালোকৰ পাকিস্তানৰ এলেকা হয়। কুৱেশ্যন নম্বৰ 16, বৰ্তমান আমেৰিকাৰ কোনখন ৰাজ্য পূৰ্বতে ৰাছিয়াৰ অধীনত আছিলে? তো সেয়া হৈছে আলাস্কা, ঠিক আছে। ইয়াক আলাস্কাক ৰাছিয়াই আমেৰিকাক বিক্ৰী কৰি দিছিলে। কুৱেশ্যন নম্বৰ 17, ব্লু হ'ব, ঠিক আছে, এইটো BLUE, ব্লু মাউণ্টেইন হিচাপে কোনখন পৰ্বতক জনা যায়? তো সেয়া হ'ব নীলগিৰি। নামটোৰ পৰাই আপোনালোকে অনুমান কৰিবলৈ পাৰিব নীলগিৰি বা ব্লু, ঠিক আছে। তাৰপিছত কুৱেশ্যন নম্বৰ 18, জুলু জনজাতি কোন দেশত পোৱা যায়? ইম্পৰ্টেণ্ট কুৱেশ্যন। তো জুলু জনজাতি দক্ষিণ আফ্ৰিকাত পোৱা যায়। কুৱেশ্যন নম্বৰ 19, ভাৰতৰ সকলোতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? সেয়া হ'ব NH-44। গল্ডেন ট্ৰাইংগল হিচাপে কোনকেইখন চহৰক মিলাই বনোৱা হৈছে? গল্ডেন ট্ৰাইংগল এয়া হ'ব আপোনালোকৰ নতুন দিল্লী, আগ্ৰা আৰু জয়পুৰ ৰাজস্থানৰ হয়। তাৰ পাছত ভিক্টোৰিয়া জলপ্ৰপাত
কোন নদীত আছে তো ভিক্টোৰিয়া জলপ্ৰপাত জাম্বেজি নদী আফ্ৰিকাত আছে ঠিক আছে কোশ্চেন নম্বৰ 22 কোন ৰেলৱে বা কোনটো ৰেলৱে জোন আৰব সাগৰৰ সমান্তৰালত চলে তো সেয়া হ'ব কংকান ৰেলৱে ঠিক আছে KONKAN কংকান ৰেলৱে আৰব সাগৰৰ সমান্তৰালত চলে কোশ্চেন নম্বৰ 23 গ্ৰহৰ গতিৰ সূত্ৰ কোনে আগবঢ়াইছিলে সেয়া হ'ব কেপলাৰ লণ্ডন চহৰ কোনখন নদীৰ পাৰত আছে তো লণ্ডন চহৰ টেমছ নদীৰ কিনাৰত আছে তাৰ পাছত বিশ্বৰ সকলোতকৈ ডাঙৰ ডেল্টা কোনটো তো সেয়া হ'ব সুন্দৰবন ডেল্টা আমাৰ বে অফ বেংগলৰ সাইডত পৰে কোৱেশ্চন নম্বৰ 26 আৰাৱলী পৰ্বতৰ শীৰ্ষতম বিন্দুটোৰ নাম কি হয় তো সেয়া হ'ব গুৰু শিখৰ তো আপোনালোকে কোৱেশ্চন মই এটা দিছো যে কমেন্ট কৰি জনাব যে দক্ষিণ ভাৰতৰ ফালে যেটো পৰ্বত আছে তো হেয়াৰ শীৰ্ষতম বিন্দুটোৰ নাম কি হয় কোৱেশ্চন নম্বৰ 27 অৰুণাচল আৰু গুজৰাটৰ মাজৰ সময়ৰ অন্তৰাল কিমান অৰুণাচল একেবাৰে ভাৰতৰ আপোনালোকৰ ইষ্ট সাইডত পৰে আৰু গুজৰাট একেবাৰে ওয়েষ্ট সাইডত পৰে তো এই দুটা ঠাইৰ মাজত যে সময়ৰ ডিসটেন্স মানে অন্তৰালটো গেপটো কিমান আছে তো সেয়া হ'ব 2 ঘণ্টা তাৰ পাছত কোৱেশ্চন নম্বৰ 28 ভূমধ্য সাগৰৰ সকলোতকৈ ডাঙৰ দ্বীপৰ নাম কি হয় তো সেয়া হ'ব সিসিলি কোৱেশ্চন নম্বৰ 29 এছিয়ান লায়ন ক'ত পোৱা যায় তো এছিয়ান লায়ন পোৱা যায় গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু সেয়া আছে গুজৰাটত কোৱেশ্চন নম্বৰ 30 গেহুৰ উৎপাদনৰ ক্ষেত্ৰত কোনখন দেশ শীৰ্ষ স্থানত আছে তো সেয়া হ'ব চীন আৰু সেম আপোনালোকৰ গোল্ড প্ৰডাকচনৰ ক্ষেত্ৰতো চীন দেশেই টপ ৰেংকত আছে কোৱেশ্চন নম্বৰ 31 সামুদ্ৰিক জলৰ গড় উষ্ণতা কিমান এভাৰেজ টেম্পাৰেচাৰ কিমান হয় তো সেয়া হ'ব 17 ডিগ্ৰী সেলসিয়াস কোৱেশ্চন নম্বৰ 32 কোন দক্ষিণ এছিয়া দেশৰ নিজা সকলোতকৈ ডাঙৰ ঘৰুৱা সঞ্চাৰ প্ৰণালী আছে তো সেয়া হ'ব আমাৰ ভাৰত কোৱেশ্চন নম্বৰ 33 নীলা ক্ৰান্তি কিহৰ লগত বা ব্লু ৰিভলিউশন কিহৰ লগত আছে কিহৰ লগত সম্বন্ধিত হয় তো সেয়া হ'ব আমাৰ মাছৰ উৎপাদনৰ ক্ষেত্ৰত যেনেকৈ আপোনালোকৰ যি হোৱাইট ৰিভলিউশন সেয়া হ'ব আমাৰ গাখীৰৰ ক্ষেত্ৰত তাৰ পাছত কোৱেশ্চন নম্বৰ 34 য়েলো ৰিভাৰ কাক কয় তো সেয়া হ'ব চীনৰ হুৱাংহো নদীক ইউৰোপৰ সকলোতকৈ ব্যস্ত বন্দৰগাহ কোনটো তো সেয়া হ'ব ৰটাৰডাম পোৰ্ট আৰু এয়া আছে নেদাৰলেণ্ডত তাৰ পাছত বাল্মীকি ৰাষ্ট্ৰীয় উদ্যান ক'ত আছে সেয়া হ'ব বিহাৰ চম্পাৰণত থাকে চম্পাৰণ ডিস্ট্ৰিক্ট ভাৰতে সকলোতকৈ দীঘল সীমা কোন দেশৰ লগত শেয়াৰ কৰে তো সেয়া হ'ব বাংলাদেশ 4096.7 ডিফু পাছ ক'ত আছে তো সেয়া হ'ব ডিফু পাছ অৰুণাচলত আছে কেৰালাত হোৱা মনসুন বৰষুণৰ নাম কি হয় তো সেয়া হ'ব আম্ৰা বৰ্ষা নেক্সট কোৱেশ্চন নম্বৰ 40 ভাৰতৰ সকলোতকৈ ছুটি দিন কোনটো হয় সেয়া হ'ব 22 ডিসেম্বৰ বিশ্বৰ সকলোতকৈ ডাঙৰ জলপ্ৰপাত কোনটো হয় সেয়া হৈছে এঞ্জেল ফলছ ঠিক আছে এয়া ভেনেজুৱেলা দেশত আছে বিশ্বৰ সকলোতকৈ দীঘল নদীখনৰ নাম কি হয় তো সেয়া হ'ব নাইল ৰিভাৰ পূৰ্বোত্তৰ সকলোতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো সেয়া আছে আমাৰ মণিপুৰত লোকটাক ঝিল বা লোকটাক লেক ঠিক আছে কোৱেশ্চন নম্বৰ 44 ক্ষেত্ৰফলৰ ফালৰ পৰা বিশ্বৰ 6 নম্বৰ স্থানত থকা দেশখনৰ নাম কি হয় তো সেয়া হ'ব অষ্ট্ৰেলিয়া আপোনালোকে ক'ব আমাৰ ভাৰতৰ ৰেংক কিমান ক্ষেত্ৰফলৰ ফালৰ পৰা ঠিক আছে ফাৰ্ষ্ট সকলোৱে জানে সেয়া হৈছে আপোনালোকৰ কানাডা ৰাছিয়া 45 নম্বৰ কোৱেশ্চন ভাৰতৰ কিমানখন ৰাজ্যই নেপালৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে তো সেয়া হ'ব টোটেল 5খন ষ্টেটে নেপাল দেশৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে কোৱেশ্চন নম্বৰ 46 চন্দ্ৰগ্ৰহণ কোন দিনাই হয় তো সেয়া হ'ব পূৰ্ণিমাৰ দিনতেই চন্দ্ৰগ্ৰহণ পৰে নেক্সট কোৱেশ্চন নম্বৰ 47 স্পেইন আৰু মৰক্কোক ভাগ কৰা জলসন্ধি কোনটো হয় তো সেয়া হৈছে জিব্ৰাল্টাৰ জলসন্ধি কোন দেশত সকলোতকৈ বেছি টাইম জোন আছে মানে আপুনি এঠাইৰ পৰা আন ঠাইলৈ গ'লে টাইম চেঞ্জ কৰিব লাগিব তো সেয়া হৈছে ফ্ৰান্স ঠিক আছে ফ্ৰান্সত টোটেল 12টা টাইম জোন আছে তাৰ পাছত নেক্সট আহি যায় সকলোতকৈ ডাঙৰ দেশ ৰাছিয়াটো টোটেল 11টা টাইম জোন আছে অৰ্থাৎ অন্য এখন ঠাইৰ লগত আনখন ঠাইৰ টাইম নিমিলে
যেনেকৈ আমাৰ ভাৰতত এটাই টাইম জ'ন আছে, তাত টোটেল আপোনালোকৰ ফ্ৰান্সত 12টা টাইম জ'ন আছে। কুৱেশ্যন নম্বৰ 45, ভাৰতৰ প্ৰথম কপাহ মিলৰ স্থাপন কেতিয়া কৰা হৈছিলে? তো ভাৰতৰ প্ৰথম কপাহ মিলৰ স্থাপন 1854 চনত মুম্বাইত কৰা হৈছিলে। আৰু আজিৰ শেষৰটো কুৱেশ্যন, ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি হয়? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। ভাৰতৰ সকলোতকৈ ডাঙৰ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হৈছে হেমিছ নেশ্যনেল পাৰ্ক আৰু ই আছে লেহ লাডাখত। তো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভাল পায় তেনেহ'লে প্লিজ লাইক কৰিব। কিবা যদি ছাজেশ্যন আছে তেনেহ'লে সেয়া মোক আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। আৰু ইয়াৰ PDF ফাইল লাগিলে আপোনালোকে মোক কমেণ্ট কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।